নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে নতুনকৈ নিযুক্তিও প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 12 আগষ্টত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। অৰুণোদয় দিব্যাংগ পেঞ্চন বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব এই টকাসমূহ। আৰু আজি লাভ নকৰে কোনো আঁচনিৰ টকা। 10 তাৰিখৰ পৰিৱৰ্তে 12 আগষ্টতহে লাভ কৰিব আঁচনিৰ ধনৰাশি। 10 তাৰিখত যিসকল ব্যক্তিয়ে অৰুণোদয় 2.0 লগতে পেঞ্চনৰ টকা পায় সেইসকল ব্যক্তিৰ 10 তাৰিখৰ পৰিৱৰ্তে 12 আগষ্টত সম্পূৰ্ণকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ডেটটো পষ্টপন কৰা হৈছে। পেঞ্চনৰ ধন লাভ কৰিব 12 আগষ্টত। একেলগে শনিবাৰ আৰু দেওবাৰ হোৱা হেতুকে বিলম্ব হ'ল ধন বিতৰণত। হয়, আপুনি ঠিকেই শুনিছে, একেবাৰে 10 তাৰিখ লগতে 11 তাৰিখত শনিবাৰ আৰু দেওবাৰৰ বাবে চৰকাৰে এইখন ডেটটো অলপ পিছুৱাই দিছে। কিয়নো শনিবাৰে আৰু দেওবাৰে বেংক বন্ধ থকাৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হিতাধিকাৰীৰ প্ৰতি এই জৰুৰী ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, APDCLৰ ৰামটাঙত এই মাহত বিদ্যুতৰ বিল আহিল 4,26,142 টকা। হয়, আপুনি ঠিকেই শুনিছে। আপোনাৰ অঞ্চলত বা ৰাজ্যত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰিব। লগতে আপোনাৰ বিদ্যুৎ বিলটো কেনেকুৱাকৈ আহে, বেছি আহে নে কম আহে, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। বিদ্যুতৰ বিলৰ নামত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। APDCLৰ বিদ্যুৎ বিল দেখি এইবাৰ হতভম্ব হৈছে এটা পৰিয়াল। এই মাহৰ বিদ্যুৎ বিল আহিল সৰ্বমুঠ 4,26,142 টকা। দুটাকৈ বাল্ব আৰু এখনকৈ ফেন চলাই আহিল লাখ টকাৰ বিল। মেৰাপানী টাউনৰ পোৱালপাৰা নামৰ লোকজনৰ সৈতে এই ঘটনা সংঘটিত হৈছে। 4খন ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে এটা ব্যৱসায়িক বিদ্যুৎ সংযোগত আহিল এই বিলসমূহ। আৰু বিগত মাহত আহিছিল 1,570 টকা। লগতে বিদ্যুতৰ বিল দেখি ভয়তে বন্ধ কৰি ৰাখে ব্যৱসায়িক প্ৰতিষ্ঠান। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আৰম্ভ হ'ল হৰ ঘৰ তিৰংগা কাৰ্যসূচী। ৰাইজলৈ আহ্বান প্ৰধানমন্ত্ৰী লগতে মুখ্যমন্ত্ৰীৰ। সমাগত স্বাধীনতা দিৱস আৰু আৰম্ভ হ'ল হৰ ঘৰ তিৰংগা কাৰ্যসূচী। সামাজিক মাধ্যমত নিজৰ প্ৰফাইলত তিৰংগা আপলোড কৰিলে প্ৰধানমন্ত্ৰীয়ে। দেশবাসীক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেশবাসীক একেদৰে তিৰংগাৰ জয়গান গাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। প্ৰফাইল সলনি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। সমাগত স্বাধীনতা দিৱস, তাৰ বাবে সকলোৱে প্ৰফাইলটো আপডেট কৰিবলৈ কৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত নতুনকৈ দিয়া হ'ল 1,766 গৰাকী গণিত শিক্ষকক নিযুক্তি। হয়, আপুনি ঠিকেই শুনিছে, গণিত বিভাগত স্নাতক শিক্ষকক দিয়া হ'ব নিযুক্তি। 1,766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক দিয়া হ'ব নতুনকৈ নিযুক্তি। 11খন পলিটেকনিক আৰু 2খনকৈ অভিযান্ত্ৰিক প্ৰতিষ্ঠানক লৈও মন্তব্য কৰিছে। আৰু এই শিক্ষা প্ৰতিষ্ঠানসমূহ 221টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণ কৰা হ'ব। শিক্ষা প্ৰতিষ্ঠানৰ গভৰ্ণিং বডিক এই নিযুক্তি দিয়াৰ বাবে দিয়া হৈছে অনুমতি। আৰু এইসকল কৰ্মচাৰীৰ দৰমহা বাজেটৰ পৰা দিয়া হ'ব। গণিত বিভাগত স্নাতক শিক্ষকক দিয়া হ'ব নিযুক্তি। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ জিলাই জিলাই নিৰ্মাণ হৈছে ক্ষুদ্ৰ বাংলাদেশ। বাংলাদেশৰ দৰে দৃশ্য এদিন দেখা যাব অসমতো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 35% পৰা 8% হিন্দু আছেগৈ বাংলাদেশত। ধুবুৰীত আছে 12% হিন্দু। বৰপেটাত আছে 30% হিন্দু। একেখনকৈ ক্ষুদ্ৰ বাংলাদেশ অসমত সৃষ্টি হৈছে।
চৰকাৰ আইন আদালতৰ বুৱাতহে বৰ্তমানলৈ একো হোৱা নাই। এয়া আমাৰ বাস্তৱ সত্য। নতুন চামক সত্ৰৰ নামঘৰ আদি ল'বলৈ আমি শিকাব লাগিব। লগতে ৰুক্মণী গাঁৱৰ টঙৰা সত্ৰৰ পৰা অসমীয়া ৰাইজলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৩৫% পৰা ৮% হিন্দু আছেগৈ বাংলাদেশত। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰতিটো সমষ্টিত নতুনকৈ ১৫,০০০ পৰিয়ালে পাব অৰুণোদয় আঁচনি। গঠন হ'ব বিশেষ কমিটি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এটা ডাঙৰ মন্তব্য কৰিছে। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলে এটা সুখবৰ। ১ ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত হ'ব। অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব ৩জনীয়া কমিটি। ১৫ দিনৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত নিযুক্তি কৰা হ'ব ৩জনীয়া কমিটি। প্ৰতিটো ভোটৰ বিপৰীতে যোগ্য হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব। ৩১ আগষ্টৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব ৩জনীয়া কমিটি। ১ ছেপ্টেম্বৰৰ পৰাই প্ৰপত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয়ৰ বাবে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। প্ৰতিটো সমষ্টিত নতুনকৈ প্ৰায় ১৫,০০০ পৰিয়ালে লাভ কৰিব অৰুণোদয়। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলে এটা সুখবৰ প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘৰত কি কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড। আপুনি ৰেচন কাৰ্ড আবেদন কৰিছে নেকি? যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে অথবা আপুনি নতুনকৈ ৩ আগষ্টৰ আগত যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ঘৰত কি কি বস্তু থাকিলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলেও নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আবেদনকাৰী সকলৰ বাবে এটা বেয়া খবৰ। ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে। ১০০ বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। ঘৰত ৪চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড। ঘৰত ফ্ৰিজ বা এচি থাকিলেও আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰিয়াল আছে তেন্তে নাপাব ৰেচন কাৰ্ড। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখৰ তলত হ'লে আপুনি কিন্তু লাভ কৰিব ৰেচন কাৰ্ড, আৰু ইয়াৰ ওপৰত হ'লে আপুনি কিন্তু লাভ নকৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। এতিয়াৰ পৰা যদি আপোনাৰ ৪ লাখ টকা ইনকাম হয় তথাপিও আপুনি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। চহৰত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় ৩ লাখতকৈ কম হোৱাটো প্ৰয়োজনীয়। এতিয়া যিসকল ব্যক্তি চহৰত বাস কৰিছে বা গাঁৱত বাস কৰিছে সকলোৰে এক মাপত কৰা হৈছে। সকলোকে ৪ লাখ টকা বান্ধি দিয়া হৈছে। বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। বছৰি আয়কৰ দাখিল কৰা সকল অযোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে। কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ড। প্ৰবঞ্চৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ, আৰু তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়লৈ গৈ নিজে জমা দিয়ক আপোনাৰ ৰেচন কাৰ্ডটো। কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। লগতে এইসকল ব্যক্তিয়ে যদি ৰেচন কাৰ্ড আবেদনো কৰিছে তথাপিও ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।